স্বাগতম জানাইছো আপোনালোকক আৰজি অধ্যয়ন ইউটিউব চেনেলটোলৈ। আজি এইটো ভিডিঅ'ত আমি পুনৰ কেইটামান সিনোনিমৰ এমসিকিউ চাম আৰু ট্ৰিকৰ সহায়তে শিকিবলৈ চেষ্টা কৰিম, যেটো নেকি আমি লাষ্ট ভিডিঅ'টো চাইছিলো। যদি আপোনালোকে লাষ্ট ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাই ল'ব। যিকেইজন নেকি এই ভিডিঅ'টোত নতুনকৈ আহিছে জনাব বিচাৰো যে আমি লাষ্ট ক্লাছত এনেকৈ ট্ৰিকৰ সহায়ত সিনোনিম মনত থবলৈ চেষ্টা কৰিছিলো, যিকেইটা নেকি খুব গুৰুত্বপূৰ্ণ হয়, বিশেষকৈ ষ্টেট এক্সাম বিলাকৰ কাৰণে। আগন্তুক ADRE 3.0 যে এক্সাম আহি আছে, তেনেকুৱা এক্সামত এইবোৰ কুৱেশ্যন অহা আমি দেখিবলৈ পাওঁ। ওকে, ভিডিঅ'টোত যিকেইটা কুৱেশ্যন থৈছো, ফাৰ্ষ্ট অফ অল এনেকুৱা হ'ব ভিডিঅ'টোত আপোনালোকক 10টা কুৱেশ্যন দেখুৱাম। এই 10টা কুৱেশ্যন আপোনালোকে আনসাৰ দিবলৈ চেষ্টা কৰিব, পেন পেপাৰ লৈ লওক। তাৰ পিছত আমি ট্ৰিক কেইটা চাম, কেনেকৈ ট্ৰিকৰ সহায়ত আমি মনত থব পাৰো। এগেইন তাৰ পিছত একেই 10টা কুৱেশ্যন পিছত থৈছো, অৰ্থাৎ ট্ৰিক কেইটা শিকাৰ আগতে আপোনালোকে কিমান মাৰ্ক পাইছিলে আৰু ট্ৰিক কেইটা শিকাৰ পিছত কিমান মাৰ্ক পাইছে নিজে এটা এছেছমেন্ট কৰিব। ওকে, প্ৰথমতে মই ইয়াত আনসাৰ বিলাক নকওঁ, 5 সেকেন্ড মান সময় দিছো, আপোনালোকে নোট ডাউন কৰক কোনটো অপচন হ'ব পাৰে। যে কুৱেশ্যন নম্বৰ 1 কি হ'ব? এৰাইভ কুৱাইটলি, ডিপাৰ্ট সিক্ৰেটলি, স্পিক লাউডলি অৰ ৱৰ্ক অনেষ্টলি, কোনটো হ'ব পাৰে? কুৱেশ্যন নম্বৰ 1, এবস্কন্ডৰ মিনিংটো কি? ইয়াত ৱৰ্ডটো আছে এবস্কন্ড। ওকে, আই হোপ আপোনালোকে সিলেক্ট কৰিলে। এতিয়া আমি যাওঁ কুৱেশ্যন নম্বৰ 2 টো। কুৱেশ্যন নম্বৰ 2 কি আছে? বেনাইন। বেনাইনৰ মিনিংটো কি? জেন্টেল, এগ্ৰেছিভ, মেলিচিয়াছ অৰ ডেঞ্জাৰাছ? ঠিক আছে, সিলেক্ট কৰিলে। কুৱেশ্যন নম্বৰ 3, এছপিয়নাজ। এছপিয়নাজৰ মিনিংটো কি হ'ব? ইনভেষ্টিগেশ্যন, স্পাইং, জাৰ্নেলিজম অৰ ক্ৰাইম সিন এনালাইসিস? এছপিয়নাজৰ মিনিংটো কি? প্ৰায় ৰিলেটেডে হয়, 4টা ৱৰ্ড হলেও আমি একেবাৰে ক্লোজেষ্ট যিটো সেইটো সিলেক্ট কৰিব লাগিব। ওকে, ভিডিঅ'টো পজ কৰি লাগিলে আপোনালোকে আনসাৰটো দিবলৈ চেষ্টা কৰিব, যদি বেছি স্পিড যদি কৈ আছো। থ্ৰিফটি। থ্ৰিফটিৰ মিনিংটো কি হ'ব? ৱেষ্টফুল, ইকনমিকেল, কেয়াৰলেছ অৰ লেভিশ? থ্ৰিফটি। ওকে, নেক্সট ফাইন্ড। ফাইন্ডৰ মিনিংটো কি? ফ্ৰেন্ড নহয় দেই, ফাইন্ড হৈছে এইটো। ফাইন্ড বুলি কয় বা ফাইন্ড বুলি কয়। ফাইন্ড। ফাইন্ডৰ মিনিংটো কি? ফ্ৰেন্ড, ডেমন, ষ্ট্ৰেঞ্জাৰ অৰ হেল্পাৰ? নেক্সট আহিলো প্ৰগ্ৰাম। প্ৰগ্ৰামৰ মিনিংটো কি? প্ৰগ্ৰাম নহয়, এইটো প্ৰগ্ৰাম। বা আইটো প্ৰনাউন্সিয়েচন নকৰি প্ৰগ্ৰাম বুলি কয়। ওকে, বা ইণ্ডিয়ান ইংলিছত প্ৰগ্ৰাম বুলি ক'ব। মিনিংটো কি? সিলেক্ট কৰিলে। এছোটেৰিক। এছোটেৰিকৰ মিনিংটো কি? কমন, সিক্ৰেট, লাউড অৰ পপুলাৰ? কমন, সিক্রেট, লাউড और पॉपुलर? नेक्स्ट मॉडिकम। मॉडिकমৰ মিনিংটো কি? মডিকাম, লার্জ অ্যামাউন্ট, স্মল অ্যামাউন্ট, লাক্সারি और एक्सेस? ओके, सिलेक्ट কৰিলে। क्वेश्चन नंबर 9, প'চিটি। প'চিটিৰ মিনিংটো কি? প'চিটি, প'চিটি। প'চিটি মিনিংটো কি? প্লেন্টি, স্কারসিটি, অ্যাবান্ডেন্স और ওয়েলথ? লাস্ট আহিছে প্ৰডিগেল। প্ৰডিগেলৰ মিনিংটো কি? ওয়েস্টফুল, কেয়ারফুল, থ্রিফটি और মাইজারলি? প্ৰডিগেল। ওকে, আই হোপ আপোনালোকে সিলেক্ট কৰিলে। এতিয়া আপোনালোকৰ আনসাৰ পিছত চেক কৰিব। প্ৰথমতে আমি ট্ৰিক কেইটা চাই লওঁ। প্ৰথম যিটো ৱৰ্ড আমি কি পাইছিলো, তাৰ আগতে সৰু এটা ঘোষণা। বিশেষকৈ ইন্ডিপেন্ডেন্স ডে উপলক্ষে আমাৰ প্ৰতিটো কোৰ্সৰ 50% অফ চলি আছে। কেইবাটাও কোর্স আছে, ইয়াত অকল এটা বেনাৰ লগোৱা হৈছে। 50% অফ আছে, আপোনালোকে ইন্ডিয়া 50 কুপন কোড ইউজ কৰিব পাৰিব। আৰু এই কুপন কোড ইউজ কৰিলে যিকোনো কোর্স যদি তাৰ পৰা লয়, ইভেন মক টেষ্ট বিলাক, যেনেকৈ ভোকেবুলাৰী এটা প্ৰেক্টিস সেট আছে, বহুত তাত এমসিকিউ বিলাক আছে, সিনোনিম, এন্টোনিম, OWS, দেন 1000+ ভোকেব ওয়ার্ড বিলাক আছে, ফ্ৰেজেছ এণ্ড ইডিয়মছ বিলাক থোৱা হৈছে। আৰু এড কৰিম লাহে লাহে, ওৱান বাই ওৱান আমি এড কৰি আছো।
তো গোটেইকেইটা কোৰ্ছতে আপোনালোকে 50% অফ পাব যদি ল'ব বিচাৰে তেতিয়াহ'লে RGT অধ্যয়ন যিটো প্লে ষ্টৰত এপ আছে সেইটো ইনষ্টল কৰি তাত গৈ পিনে ল'ব পাৰিব ঠিক আছে আমি তেতিয়াহ'লে চাই লওঁ প্ৰথম ৱৰ্ডটো কি আছে এবস্কণ্ড ওকে এবস্কণ্ড এতিয়া এবস্কণ্ড যদি পঢ়ো এবস্কণ্ড কাণ্ড বুলি এটা শব্দ আহিছে ৰাইট হিন্দীত আমি কাণ্ড বুলি কওঁ নহয় কাণ্ড কৰিলেহি ওকে হিন্দীত এটা শব্দ কি পাইছো কাণ্ড এবস্কণ্ড কাণ্ড কৰিলে আৰু কাণ্ড কৰিলে মানে হি কাণ্ড কৰি পলালে আমি হিন্দীত প্ৰায় শুনো ৰাইট বা নিউজত শুনো এনেকুৱা কিবা বেয়া কাণ্ড কৰি পিনে পলায় কাণ্ড কৰিলে এবস্কণ্ড কাণ্ড কৰা মানে কি কিবা এটা কৰিলে আৰু বেয়া কৰি পলালে গতিকে এবস্কণ্ডৰ যিটো মিনিংটো হৈছে সিক্ৰেটলি পলোৱাটো ওকে সিক্ৰেটলি যদি পলায় এইটো কি কোৱা হ'ব এবস্কণ্ড বুলি কোৱা হ'ব আই হোপ মনত থাকিব এবস্কণ্ড কাণ্ড কৰিলে কাণ্ড কৰি পলালে আৰু ঠিক আছে সিক্ৰেটলি কিবা মানে কিবা কাণ্ড কৰিলে আৰু সিক্ৰেটলি পলালে ঠিক আছে সিক্ৰেটলি ৰান এৱে ক'ব পাৰো দেন আমি আৰু কি ক'ব পাৰো ইয়াত ফ্লি ক'ব পাৰো ফ্লি মানে পলোৱা তো এবস্কণ্ডৰ মিনিংটো হৈছে পলোৱা কাণ্ড মনত থব কাণ্ড কৰি পলালে ওকে আই হোপ ইটো বুজি পাইছে মনত থাকিব তাৰ মিনিংটো কি টু গো এৱে সাডেনলি এণ্ড সিক্ৰেটলি ইন অৰ্ডাৰ টু এস্কেপ ফ্ৰম সামৱেৰ কৰবাৰ পৰা এস্কেপ কৰা পলোৱা সিক্ৰেটলি মনে মনে হেতুক এবস্কণ্ড বুলি কোৱা হয় আৰু কিছুমান সিনোনিম আছে যেনেকৈ ধৰক এস্কেপ এটো অলৰেডি ইয়াত কলো এস্কেপ ইয়াত আছে ফ্লি হ'ব পাৰে লিভ হ'ব পাৰে স্লিপ এৱে অৰ ভেমোজ হ'ব পাৰে মনত থব ভেমোজ ফাৰ্স্ট অফ অল এই সিনোনিম কেইটা মনত নাথাকিলেও আমি ওয়ার্ড মিনিংটো মনত থব লাগিব প্ৰথম হৈছে আমি ওয়ার্ড মিনিং ঠিক আছে প্ৰথম মিনিং হৈছে প্ৰথম আমাৰ কাম হৈছে ওয়ার্ড মিনিং সেকেন্ডটো চাও সেকেন্ড যেটো ওয়ার্ড হৈছে এসপিয়নাজ শব্দটোতে এসপিয়নাজ ইয়াত এসপিআই আছে এসপিআই ৰাইট আমি এসপিআই টো যদি অলপ ওয়াই বুলি লিখো তেতিয়ালে স্পাই তো এসপিয়নাজৰ মিনিংটোৱে হৈছে স্পাইং নিগৰানি কৰে যে সিক্ৰেটলি কাৰোবাক যেটো জাসুসি কৰে হেতু এসপিয়নাজ বুলি কোৱা হয় ওকে তাৰ মিনিংটো কি হ'ব স্পাইং এনেকৈ জাসুসি কৰাটো স্পাইং বুলি কোৱা হয় বা এসপিয়নাজ সিনোনিম আৰু কি হ'ব পাৰে যেনেকৈ ধৰক ইন্টেলিজেন্স হ'ব পাৰে ঠিক আছে এইকেইটা সিনোনিম কেইটা গুটেইকেইটা পঢ়ি নিদিও আপোনালোকে চাই ল'ব নেক্সট যেটো ওয়ার্ড হেতু আছে থ্ৰিফটি বা থ্ৰাফটি বুলি কয় ৰাইট থ্ৰিফটি এটা থ্ৰিফটি বুলি ক'লে এনেকুৱা আহিছে নহয় 350 ওকে 350 যদি আমি অলপ ভাঙো THR 3 আৰু এইফালে 50 অলপ যদি আমি ৰিলেট কৰিব পাৰো 350 তো এনেকুৱা হৈছে ধৰি লৈছো কৰবা 350 বিচাৰিছে এটা 350 रुपीस বিচাৰিছে দোকানীয়ে বাট যিজন কাস্টমাৰ ইমানেই কনজুস মানে তেও কি কৈছে 150 रुपया देगा 150 रुपया देगा মনত আছে নহয় এইটো 150 रुपया देगा 150 দিব ইমান মানে কনজুস মানে ওকে গতিকে 350 এর যেটো মিনিং হৈছে এটো ইকোনমিক্যাল মানে একেবাৰে মিতব্যয়ী আৰু অযথা খৰচ নকৰে ঠিক আছে যাৰ আমি বেলেগ যদি সিনোনিম ক'ব বিচাৰো তেতিয়ালে ফ্ৰুগেল খুব ইম্পৰ্টেন্ট প্ৰুডেন্ট আৰু স্টিংগিটো পাইছিলো মিতব্যয়ী মানে ঠিক আছে মিতব্যয়ী 350 টাকা বস্তু বেছি দাম দি ল'ব বিচৰা নাই অলপ কনজুস টাইপৰ হয় মিতব্যয়ী একচুয়ালি এক্স্যাক্টলি কনজুস বুলি ক'ব নোৱাৰো মানে নিয়ম মতে ব্যয় কৰে গতিকে 350 টো মনত থব 50 কি বুলি মনত থব 50 বা 150 150 এনেকৈ মনত থব পাৰে আৰু এইটো চিনটো আপোনালোকক নকলে হ'ব তাৰ মানে কি খুব মিতব্যয়ী একেবাৰে চাই চিতিহে খৰচ কৰে নেক্সট ফ্ৰেন্ড শব্দটো ফ্ৰেন্ড নহয় কিন্তু FRIEND নহয় ফ্ৰেন্ড নহয় ঠিক আছে ফ্ৰেন্ড নহয় কি হয় ফ্ৰেন্ড হয় আর গুছি গল আর কলৈ গল আর গল 12 লৈ ঠিক আছে আর গল 12 লৈ আর গল যদি 12 লৈ গল তেতিয়া হলে ফ্ৰেন্ড মানে হৈছে বাৰবেৰিয়ান বা ডেমন বুলি ক'ব পাৰে ফ্ৰেন্ড মানে তো ভাল বন্ধু আৰু অখুৰ কেইটাক ডেমন বুলি কয় ৰাইট অখুৰ কেইটা বন্ধুৰ অপজিটে হৈছে যেতিয়া নেকি ফ্ৰেন্ডৰ পৰা আর গুছি গল তেতিয়া হলে ফ্ৰেন্ড কি হলে কনভাৰ্ট হৈ গল ডেমনলৈ কনভাৰ্ট হৈ গল বা অখুৰলৈ গলগে বা বাৰবেৰিয়ান হৈ গল তো ফ্ৰেন্ডৰ
R গুচি গ'ল হৈ গ'ল ফ্ৰেণ্ড R গ'ল 12 লৈ আৰু 12ত যোৱাৰ পিছত কি হ'ল বাৰবেৰিয়ান হৈ গ'ল ওকে নিশ্চয় আপোনালোকে শুনিছে বাৰবেৰিয়ান শব্দটো যিটো নেকি একেবাৰে আখৰিক হয় এই আখৰিক মানুহ ডাষ্টাৰ্ডলি পাৰ্সনক ফ্ৰেণ্ড বুলি কয় ওকে এনে ফ্ৰেণ্ড হলেতো ভাল বাট R যেতিয়া গুচি গ'ল ফ্ৰেণ্ডৰ পৰা তেতিয়া কি হৈ গ'ল এইটো নেগেটিভ ৱৰ্ড এটা হৈ গ'ল যাক নেকি বাৰবেৰিয়ান বুলি কোৱা হয় অগৰ বুলি কোৱা হয় ডেমন ডেভিল এইবিলাক হৈছে ফ্ৰেণ্ডৰ সিনোনিম তাৰ পিছত শব্দটো আমি পাইছিলো প্ৰগ্ৰাম কি হয় খুব গৰম হৈ আছে প্ৰগ্ৰাম খুব গৰম ওকে প্ৰগ্ৰাম হৈছে ধৰি লৈছো কৰবাত প্ৰগ্ৰাম হৈ আছে এটো একচুয়ালি প্ৰগ্ৰাম নহয় দেই কোনো অনুষ্ঠান নহয় প্ৰগ্ৰাম বুলি কোৱা হয় ধৰি লৈছো প্ৰগ্ৰামে হৈ আছে আৰু খুব গৰম হৈ আছে পুৰা গৰম হৈ আছে প্ৰগ্ৰাম পুৰা গৰম হৈ আছে ইমানে গৰম যে তাত মাৰপিট লাগি গ'ল ঠিক আছে তাত কি হ'ল মাৰপিট লাগি গ'ল আৰু মাৰপিট লগাৰ ফলত ইমান ভয়ংকৰ হৈছে মাৰপিট যাক আমি কি ক'ব পাৰো ম্যাসাকাৰ বুলি ক'ব পাৰো ঠিক আছে নিশ্চয় আপোনালোকে এইটো শব্দ পাইছে সোশ্যাল সায়েন্সতো আপোনালোকে এইটো শব্দ বহুতবাৰ পাইছে কেনেকৈ ৰিলেট কৰিব পাৰিব খুব গৰম বুলি প্ৰগ্ৰামত কি হৈ গৈছিল গোটেই প্ৰগ্ৰামটো খুব গৰম হৈ গৈছিল আৰু ইমানে গৰম হৈ গৈছিল যে তাত একেবাৰে হত্যাকাণ্ড হৈ গৈছিল ম্যাসাকাৰ মানে গম পাইছে নহয় কি হয় যিটো নেকি একেবাৰে একেলগে হত্যাকাণ্ড যিটো চলে হেতু কোৱা হয় ৰাইট গতিকে তেনেকৈ মনত থব ইমানে গৰম হৈ গৈছিল তাত যে তাত মাৰপিট হত্যাকাণ্ড হৈ গৈছিল যাক নেকি খুব ইম্পৰ্টেন্ট এটা এনিহিলেশনটো আহে ওকে ব্লাড বাথ বুলি ক'ব পাৰো প্ৰগ্ৰামত পুৰা কি হৈছিল পুৰা তেজেৰে মানে ৰাঙলি হৈ গৈছিল গৰম হৈ পিনে এইটো ব্লাড বাথ ঠিক আছে ব্লাড লেটিং কাৰ্নেজ এক্সটাৰমিনেশন জেনোসাইড এইটা গুটেকিটা প্ৰগ্ৰামৰ সিনোনিম হয় আই হোপ মনত থাকিব প্ৰগ্ৰাম নেক্সট B9 তো আমি এনেকৈ ক'ব পাৰো B9 যদিও আছে B9 আমি বি কাইন্ড ক'ব পাৰো B9 কাইন্ড B9 হলে বি কাইন্ড অৰ্থাৎ B9 ৰ মিনিংটো হৈছে জেন্টল বা কাইন্ড ওকে জেন্টল বা কাইন্ডলি বুলি ক'ব পাৰো বি কাইন্ড B9 তো আমি কেনেকৈ ক'ব পাৰো জেন্টল বা কাইন্ড খুব ইম্পৰ্টেন্ট বেনেভলেন্ট তো আহে লাষ্ট টাইম এডিআৰিত আহিছিল বেনেভলেন্ট ফেভাৰেবল ফ্ৰেন্ডলি জেন্টল মাইল্ড এইকিটা হৈছে মাইল্ড এইকিটা হৈছে B9 ৰ সিনোনিম ওকে আই হোপ এইখিনি বুজি পাইছে দেন এস্টোৰিক একে এসোটেৰিক তো আমি তাৰিখ বুলি পঢ়িব পাৰো তাৰিখ ৰাইট তাৰিখ পে তাৰিখ এসোটেৰিক ইমানেই তাৰিখ দি আছে ইমানেই তাৰিখ হলাই আছে নিশ্চয় কিবা তাত কি আছে ৰিজন আছে কিবা এটা কজ আছে কিবা সিক্ৰেট সোমাই আছে নহলে কিয় তাৰিখৰ পিছত তাৰিখ হলাই আছে রাইট তারিখ পে তারিখ আপোনালোকে শুনিছে নহয় খুব ফেমাস আৰু উলাই থাকে সোশ্যাল মিডিয়াত তাৰিখ পে তাৰিখ সানি দিয়ালৰ তো এসোটেৰিক তো তাৰিখ পে তাৰিখ মনত থব তো তাৰিখ পে তাৰিখ যা কি কৰিছে তাৰিখটো হলাই আছে কেছৰ তাৰিখ হলাই আছে কিয় হলাই আছে কেছৰ তাৰিখ ৰিজন আছে কিবা সিক্ৰেটটো কিবা আছে সেই কাৰণে তাৰিখ হলাই আছে নহলে কিয়নো জাজমেন্ট দিয়া নাই অবভিয়াসলি কিবা সিক্ৰেট আছে গতিকে জাজমেন্ট দিয়া নাই গতিকে তাৰিখ পে তাৰিখ মনত থৈ এইটো তাৰিখ পে তাৰিখ কিয় তাৰিখ পে তাৰিখ হৈছে কাৰণ কিবা সিক্ৰেট আছে ৰাইট গতিকে এসোটেৰিকৰ মিনিংটো হৈছে সিক্ৰেট ঠিক আছে সিক্ৰেট হ'ব পাৰে মিস্টেৰিয়াছ হ'ব পাৰে অবস্কিউৰ হ'ব পাৰে যেটো নেকি অবস্কিউৰ মানে অস্পষ্ট কিবাটো আছে তাত আৰু ডুপ্লিকেট তেনেকুৱা এস্ট্ৰিছ হ'ব পাৰে আৰ্কেন হ'ব পাৰে আৰু মিষ্টিকেল হ'ব পাৰে মনত থবা সিক্ৰেট হ'ব পাৰে ঠিক আছে সিক্ৰেট মিস্টেৰিয়াছ এইবিলাক এসোটেৰিকৰ সিনোনিম হয় নেক্সট মডিকাম তো মডিকামটো আমি যদি এনেকে পঢ়ো modi.com মডিকাম আছে আমি অলপ চেঞ্জ কৰি modi.com কৰি দিলো মানে একেবাৰে শর্ট এটা কি কৰি দিলো URL বা শর্ট এটা ওয়েবসাইট রাইট শর্ট এটা ওয়েবসাইট ক্রিয়েট করা হল এনেতো মোদি হৈছে একেবাৰে ডাঙৰ মানুহ প্ৰধানমন্ত্ৰী ৰাইট প্ৰধানমন্ত্ৰী কিন্তু modi.com যেটো ওয়েবসাইট modi.com একেবাৰে শর্ট মানুহজন ডাঙৰ উচ্চ পৰ্যায়ৰ বাট যেটো ওয়েবসাইট তেও নামৰ modi.com জাস্ট মানে মনত থবলৈ ট্ৰিক দি একচুয়ালি modi.com ওয়েবসাইট নাই বাট এইটো ওয়েবসাইট মই modi.com বুলি পঢ়িছো modi.com ওয়েবসাইটটো একেবাৰে কি শর্ট কিমান শর্ট ওয়েবসাইট ৰাইট তো ইমান শর্ট ওয়েবসাইট যদি modi.comৰ মিনিংটো হৈছে একেবাৰে স্মল ওকে স্মল বিগ এমাউন্ট একেবাৰে স্মল এমাউন্টৰ সৰু বস্তু বিলাকক modi.com বুলি কোৱা হয় যেনেকৈ আইওটা হ'ব পাৰে
আৰু এটা মানে হৈছে একেবাৰে সৰু বস্তু আউঞ্চ আউঞ্চ মানে আগতে এটা ফ্ৰেকশনত হয় কিমান 12 ভাগৰ কিমান অংশক এটা আউঞ্চ বুলি কৈছিলে শ্ৰেড হ'ব পাৰে গ্ৰাম ড্ৰপ ড্ৰপ মানে কি মাত্ৰ টোপাল সৰু বস্তু ট্ৰিফেল এইকেইটা কি হয় মডিকামৰ মিনিং মানে একেবাৰে সৰু বস্তুবিলাকক মডিকাম বুলি কোৱা হয় পাউ চিটি এনেকুৱা এখন চিটি হয় পাউ চিটি এনেকুৱা এখন চিটি য'ত বস্তু মানে বেছি পোৱা নাযায় পাউ পাউ হিচাপেহে পায় পাউ মানে ধৰি লৈছো আমি 1 পোৱা 2 পোৱা তেনেকে হিচাপে পায় বা অকল পাউ ৰুটিহে পায় অকল পাউ ভাজিহে পায় মানে একেবাৰে কম সৰু সৰু কম দামী বস্তুবিলাক পায় ওকে পাউ চিটি এনেকুৱা চিটি য'ত নেকি অকল পাউ মানে বস্তুহে পায় ওকে এপোৱা বস্তু পাব পাৰে কেজি হিচাপত নাপায় বা পাউ ৰুটি পাব পাৰে ওকে দেন পাউ ভাজি এনেকে কম কম বস্তুবিলাক পায় গতিকে পাউ চিটিৰ মিনিংটো হৈছে লেক অৰ স্কাৰচিটি মানে যিটো বস্তুৰ অভাৱ আছে পাউ চিটিৰ মিনিংটো হৈছে কি অভাৱ কেনেকে মনত থম পাউ তাত মানে বেছি বস্তু নাপায় ৰাইট বেছি বস্তু নাপায় সেই চিটিত কি পায় একেবাৰে কম কম বস্তু পায় অৰ্থাৎ অভাৱ আছে গতিকে পাউ চিটিৰ মিনিংটো হৈছে লেক আৰু স্কাৰচিটি ঠিক আছে খুব আহে ইম্পৰ্টেণ্ট এইটো যেনেকে সৰু বস্তু এটা দুজনে মিলি খাব লাগিব গতিকে এইটো পাউ চিটি বুলি কোৱা হ'ব অভাৱ সিনোনিম কি কি হ'ব পাৰে যেনেকে পভাৰ্টি হ'ব পাৰে শৰ্টেজ হ'ব পাৰে লেক স্মলনেছ ইনসাফিচিয়েন্সি আৰু ডেৰ্থ সেইটো হ'ব পাৰে ডেৰ্থ মনত থব ওকে ডাৰ্থ বুলি কয় নেক্সট আছে প্ৰডিগল মানে কি দীঘল দীঘলটো দীঘল বুলি পঢ়িলো দীঘল প্ৰডিগল ওকে ইমান এজন ব্যক্তি খুব দীঘল হাত আছে মানে হাত দীঘল খুব ক্ষমতাশালী মানে আৰু হাত দীঘল গতিকে অতিমাত্ৰা ক্ষমতাশালী যে খৰচো বেছি কৰে প্ৰডিগল দীঘল হাত দীঘল যেনেকে খৰচ ক্ষমতাশালী ব্যক্তি অযথা পইচাও খৰচ কৰে গতিকে অযথা পইচা খৰচ কৰাটো প্ৰডিগল বুলি কোৱা হয় ওকে আই হোপ মনত থব পাৰিব দীঘলটো দীঘল হাত দীঘল বুলি পঢ়িব হাত দীঘল মানুহ কি ক্ষমতাশালী হয় ক্ষমতাশালী মানুহক হাত দীঘল বুলি কয় আৰু এইটো হয় আৰু ক্ষমতাশালী তাৰ মানে পইচা বহুত আছে যেতিয়া পইচা অযথা খৰচ কৰিছে অযথা খৰচ কৰাটোকে প্ৰডিগল বুলি কোৱা হয় সিনোনিম কি হ'ব প্ৰফ্লিগেট হ'ব পাৰে স্পেণ্ডথ্ৰিফ্ট খুব ইম্পৰ্টেণ্ট আহে স্কোৱাণ্ডাৰিং আহে ওৱান্টন এক্সট্ৰাভেগেন্ট আহে লেভিছ ৰেকলেছ এই গোটেইকেইটা আহে ফাৰ্ষ্ট অফ অলটো আমি মিনিংটো জানিব লাগিব এগেইন কৈছো এইকেইটা সিনোনিমটো মনত পিছত থম ওকে থবতো লাগিবই বাট প্ৰথম কথা হৈছে প্ৰডিগলৰ মিনিংটো জানিব লাগিব প্ৰডিগল ইমানেই হাত দীঘল যে অযথা খৰচ কৰে ক্ষমতাশালী যে বহুত পইচা আছে খৰচ অযথা কৰে অযথা খৰচ কৰাটোকে প্ৰডিগল বুলি কোৱা হয় আৰু তাতে মনত থব স্পেন্ড কৰে এইটো স্পেন্ড শব্দটো আছে ঠিক আছে প্ৰফ্লিগেট স্কোৱাণ্ডাৰিং ওৱান্টন এক্সট্ৰাভেগেন্ট এক্সট্ৰাকে খৰচ কৰে তেনেকে মনত থব পাৰে এক্সট্ৰাকে খৰচ কৰে লেভিছ ৰেকলেছ ওকে তেতিয়াহ'লে এইকেইটা আছে এতিয়া আমি এমচিকিউ কেইটা চাওঁ যিটো নেকি ভিডিঅ'টোৰ আগত আপোনালোকে নিজে মাৰ্ক কৰিছিলে এতিয়া আমি ট্ৰিক কেইটা চোৱাৰ পিছত চাওঁ কিমানটা আমি আনসাৰ দিব পাৰো ঠিক আছে ভকেবুলাৰি আৰু যদি ক্লাছ ল'ব বিচাৰে তেতিয়াহ'লে অলৰেডি কৈছো ইয়াত ক্লাছ এটা উপলব্ধ আছে ল'ব পাৰিব বাকি ইয়াত এইকেইটা কোৰ্স চলি আছে ওকে এতিয়া abscond মানে কি abscond arrive depart secretly speak loudly or work honestly abscond কাণ্ড কৰিলে কিবা এটা কাণ্ড কৰি গুচি গল কাণ্ড কৰি মনে মনে পলালে গতিকে সিক্ৰেটলি পলালে অপশন বি বেনাইন কি কৈছিল বেনাইন বি কাইন্ড কৈছিল বি কাইন্ড মানে জেন্টল এগ্ৰেছিভ নহব মেলিশিয়াস নহব ডেঞ্জারাস নহব কি হ'ব জেন্টল আৰু বাকি তিনিটাও নেগেটিভ আছিল এটা পজিটিভ আছিল হেইটো জেন্টল এসপিয়নাজ স্পাই আছে স্পাই শব্দটোতে স্পাই আছে গতিকে স্পাইং হ'ব অপশন বি বাকি কিটা ইনভেস্টিগেশন জার্নালিজম ক্রাইম সিন এনালাইসিস এইকিটা অলপ ৰিলেটেড হলেও এক্সাক্ট যেটো মিনিং হেতু স্পাইং হ'ব 350 to 150 দেগা বুলি কয় না 350 to 150 দেগা মানে খুব ইকোনমিক্যাল অযথা খৰচ নকৰে ওকে ইকোনমিক্যাল মানে অযথা খৰচ নকৰে মিতব্যয়ী যেটো একেবাৰে হিসাবত খৰচ কৰা ব্যক্তি যে 350 এটো 350 হয় একচুয়ালি আমি 350 যদি কওঁ তেতিয়াহলে ইকোনমিক্যাল আৰু 350 বস্তুটো 150 रुपया দেগা বুলি কৈছে অপশন বি
ফ্ৰেণ্ডৰ পৰা আৰ গুচি গ'ল, ফ্ৰেণ্ডৰ পৰা আৰ কলৈ গ'ল, আৰ গ'ল 12 লৈ। তো ফ্ৰেণ্ড মানে হৈছে বাৰবেৰিয়ান, ৰাইট, বাৰবেৰিয়ান। তো বাৰবেৰিয়ানটো অপশ্যনত নাই, আছে কি ফ্ৰেণ্ড আছে, ডেমন আছে, ষ্ট্ৰেঞ্জাৰ, হেল্পাৰ, ডেমন হ'ব, ডেমন, ডেভিল এইকেইটা, ডেমন নিশ্চয় জানে, অসুৰ। প্ৰগ্ৰাম, সেইটো কওক কি হ'ব পাৰে, প্ৰগ্ৰামত খুব গৰম হৈ গৈছিলে, এনেকুৱা গৰম হৈছিলে তাত একদম ৰাজহুৱা বা বহুত হত্যাকাণ্ড হৈ গৈছিলে একেবাৰে, যিটো নেকি আমি মাছাকাৰ বুলি কওঁ, ৰাইট। অপশ্যন এ। এছোটেৰিক, তাৰিখ পে তাৰিখ, অৰ্থাৎ তাৰিখ পে তাৰিখ যদি হৈছে নিশ্চয় তাত কিবা এটা লজিক আছে, ৰাইট, কিবা এটা ৰহস্য আছে, কিবা এটা ৰহস্য যদি আছে সেইকাৰণে যা যে তাৰিখৰ পিছত তাৰিখ দি আছে, ডেট মিনছ কিবা এটা চিক্ৰেট আছে, অপশ্যন বি। modi.com মানুহজন ডাঙৰ হয় বাট ৱেবছাইটটো একেবাৰে শ্বৰ্ট হয়, স্মল হয়, শ্বৰ্ট মানে আৰু স্মল তেনেকৈ মনত থ'ব পাৰোঁ, শ্বৰ্ট মানে স্মল, সৰু হয়, ৰাইট, সৰু, স্মল এমাউণ্ট। পাও চিটি, এনেকুৱা এখন চিটি য'ত নেকি অকল পাও পৰ্যায়তহে বস্তুবিলাক পায়, পোৱাহে পায়, বেছি নাপায়, মানে অভাৱ আছে তাত, অ'কে, অকল পাউৰুটি পাব, পাউৰুটিয়ে পায় ধৰি লৈছোঁ, অকল পাউৰুটি আৰু একো খাবলৈ নাপায়, ডেট মিনছ তাত বহুত অভাৱ আছে, অভাৱ মানে স্কেৰচিটি, ৰাইট, স্কাৰচিটি, অভাৱ, স্কাৰচিটি মানে অভাৱ, পাও চিটি। প্ৰডিগল, দীঘল হাত মানে ক্ষমতাশালী ব্যক্তি, অযথা পইচা খৰচ কৰিব পাৰে, নহয় জানো, যিমান পাৰে পইচা খৰচ কৰিব পাৰে, ক্ষমতাশালী ব্যক্তি, পাৱাৰ বেছি আছে, পইচাও বেছি আছে, ক্ষমতা বেছি, কি হ'ব, ৱেষ্ট কৰিব পাৰে, যাক নেকি আমি স্পেণ্ড শব্দ থকা এটা পাইছিলোঁ, স্পেণ্ড থ্ৰিফ্ট, এক্সট্ৰাভেগেণ্ট সেইটো এটা পাইছিলোঁ, ৰাইট, তেনেকৈ শব্দবিলাক মনত থ'ব। আই হোপ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। বৰ্তমান আমাৰ জেৰ কাৰণে এইকেইটা কোৰ্চ চলি আছে এপত, মেথছৰো চলি আছে আৰু অসমীয়া এটা প্ৰস্তুতি বেচ চলি আছে, যিটো কোৱালিফাইং কাৰণে হয় জে এক্সামৰ। 50% অফ চলি আছে ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে, আপোনালোকে কুপন কোড ইউজ কৰি পিনে এই কোৰ্চকেইটা এক্সেছ কৰিব পাৰিব। আই হোপ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি আপোনালোকৰ কিবা কমেণ্ট থাকে বা আপোনালোকৰ ফিডবেক কমেণ্ট বক্সত জনাই দিব, ঠিক আছে। অন্ততঃ ফিডবেকবিলাক দিবলৈ চেষ্টা কৰিব, তেতিয়াহ'লে